ষ্টুডেণ্টছ আজি মই নেলছন মেণ্ডেলাৰ ছেকেণ্ড পাৰ্টৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। হোৱাট ডু মিলিটাৰী জেনেৰেলছ ডু? মিলিটাৰী জেনেৰেলছবিলাকে কি কৰে? হাউ দেয়াৰ এটিটিউড চেঞ্জ? সিহঁৰ এটিটিউড কেনেকৈ সলনি হয়? এনচাৰ দ্য মিলিটাৰী জেনেৰেলছ উইথ দেয়াৰ চেষ্ট বিডেক্ট উইথ ৰিবনছ এণ্ড মেডেলছ ফ্ৰম দ্য ডেইজ গান বাই চেলুটেড মেণ্ডেলা এণ্ড প্লেছ দেয়াৰ লয়েলটি। মিলিটাৰী জেনেৰেলছবিলাকে সিহঁতে পোৱা মেডেল আৰু ৰিবনেৰে সজাই মেণ্ডেলাক চেলুট কৰিছিল আৰু প্লেছ দেয়াৰ লয়েলটি। Their attitude has changed because Mandela is now the black president of South Africa. They has been carrying out the orders of the white ruler so far. সিহঁতৰ এটিটিউড সলনি হয় কাৰণ মেণ্ডেলা এতিয়া কলা ৰাষ্ট্ৰপতি হয় সাউথ আফ্ৰিকাৰ। How many colors are there in the South African flag? সাউথ আফ্ৰিকাৰ ফ্লেগত কিমানটা কালাৰ আছে? What are they? সেইকেইটা কি? Answer: South African flag contains 5 colors. South African flagot 5টা কালাৰ আছে। They are black, red, green, blue and gold. তোমালোকৰ ট্ৰু ফলছ আহিব, এই কালাৰ কেইটাই থাকিব, কিন্তু গোল্ডৰ সলনি তোমালোক সিলভাৰ দিয়া থাকিব। তোমালোক কালাৰ কেইটা ভালকৈ মনত ৰাখিবা। 3 নম্বৰ, why were 2 national anthem sung? দুটা নেশ্যনেল এন্থেম কিয় গোৱা হৈছিল? এনচাৰ: অন দ্য ডে অফ ইনগুৰেশ্যন দ্য ব্লেক পিপল অফ সাউথ আফ্ৰিকা sang the old anthem, the stem, and the white sang Coasses Sikileli Africa. This was done to give them equal importance on this memorable occasion. ইনগুৰেশ্যন দিনাখন দুটা এন্থেম গোৱা হৈছিল। কলাবিলাকে গাইছিল দ্য ষ্টেম আৰু বগাবিলাকে গাইছিল কৌচেছ চিকিলেলি আফ্ৰিকা। এইটো দিয়া হৈছিল কাৰণ এইটো কৰা হৈছিল কাৰণ দুইটা পাৰ্টিকে সমান ইম্পৰ্টেঞ্চ দিছিল ইনগুৰেশ্যনৰ দিনাখনেই। হোৱাট হেড হেপেন আফটাৰ দ্য এংলো-বৰ ৱাৰ? এংলো-বৰ যুদ্ধৰ পিছত কি হৈছিল? এনচাৰ: আফটাৰ দ্য এংলো-বৰ ৱাৰ, এংলো-বৰ যুদ্ধৰ পিছত দ্য হোৱাইট স্কিন পিপল অফ সাউথ আফ্ৰিকা, সাউথ আফ্ৰিকাৰ বগা ছালৰ মানুহবিলাকে পেটছ আপ দেয়াৰ ডিফাৰেঞ্চ, সিহঁতৰ মাজত থকা প্ৰভেদবিলাক আঁতৰ কৰিবলৈ ক্ৰিয়েটেড এ ছিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যন এগেইনষ্ট দ্য ডাৰ্ক স্কিন পিপল অফ দেয়াৰ অ'ন লেণ্ড। এটা নতুন জাতিগত শাসনৰ পদ্ধতিৰ সৃষ্টি কৰিছিল কলাবিলাকৰ ওপৰত সিহঁতৰ ঠাইতে। 5 নম্বৰ, হোৱাট অৰ হাউ দিছ দ্য ষ্ট্ৰাকচাৰ ক্ৰিয়েট? কি বা কেনেকৈ এই ষ্ট্ৰাকচাৰটো গঠন কৰা হৈছিল? এনচাৰ: দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফ্ৰম দ্য বেচিছ অফ ওৱান অফ দ্য হাৰ্চেষ্ট, দ্য মোষ্ট ইনহিউমেন ছ'চাইটিজ দ্য ৱৰ্ল্ড হেজ এভাৰ নোন। এই নীতিটো পৃথিৱীৰ ভিতৰত আটাইতকৈ অসহ্যকৰ অমানৱীয় আছিল। বাই হোৱাট হেজ দ্য অল্ড ছিষ্টেম বিন ৰিপ্লেচড? অল্ড ছিষ্টেমটো কেনেকৈ সলনি কৰা হৈছিল, কেনেকৈ ৰিপ্লেচ কৰা হৈছিল? এনচাৰ: দ্য অল্ড ছিষ্টেম হেড বিন ৰিপ্লেচড বাই ওৱান ডেট ৰিকগনাইজ দ্য ৰাইটছ এণ্ড ফ্ৰীডমছ অফ অল পিপল ৰেগাৰ্ডলেছ অফ দ্য কালাৰ অফ দেয়াৰ স্কিন। অল্ড ছিষ্টেমটো নোহোৱা কৰিছিল আৰু কিহেৰে? এটা নতুন পদ্ধতিৰে, নতুন ছিষ্টেমেৰে, য'ত সকলোৰে অধিকাৰ আৰু স্বাধীনতা আছিল। হোৱাট ডিড পলিচি অফ এপাৰ্থেইড ক্ৰিয়েট? পলিচি অফ এপাৰ্থেইডে কি সৃষ্টি কৰিছিল? এনচাৰ: দ্য পলিচি অফ এপাৰ্থেইড ক্ৰিয়েটেড এ ডিপ এণ্ড লাষ্টিং আউন ইন হিজ কাণ্ট্ৰি ইন সাউথ আফ্ৰিকা লিখিব পৰা এণ্ড হিজ পিপল আৰু তেওঁৰ মানুহবিলাক। পলিচি অফ এপাৰ্থেইডে সাউথ আফ্ৰিকাত দ আৰু বহু দীঘলীয়া ঘাঁহৰ সৃষ্টি কৰিছিল। হোৱাট এফেক্ট
Did the decades of oppression and brutality দশকজোৰা অত্যাচাৰ উৎপীড়নৰ কি প্ৰভাৱ পৰিছিল? Answer: The decades of oppression and brutality created greatest leaders like Oliver Tambo, the Walter Sisler, the Chief Luthulis, the Yusuf Dadus, the Bram Fishers, the Robert Schuke. দশকজোৰা অত্যাচাৰ উৎপীড়নৰ ফলত ডাঙৰ লিডাৰ কিছুমানৰ জন্ম হৈছিল। অলিভাৰ টাম্বোজ, ৱাল্টাৰ চিচিলা, চিফ লুথুলিছ, ইউচুফ দাদুছ, ব্ৰাম ফিচাৰ এণ্ড ৰবাৰ্ট চুবুকেছ। 9 নম্বৰ, হোৱাট ইজ দ্য গ্ৰেটেষ্ট ৱেল্থ অফ চাউথ আফ্ৰিকা? চাউথ আফ্ৰিকাৰ ডাঙৰ সম্পদ কি হয়? এনচাৰ: একৰ্ডিং টু মেণ্ডেলা, দ্য গ্ৰেটেষ্ট ৱেল্থ অফ চাউথ আফ্ৰিকা ইজ ইটছ পিপল, ফাইনাৰ এণ্ড ট্ৰুৱাৰ দেন দ্য পিউৰেষ্ট ডায়মণ্ডছ। মেণ্ডেলাৰ মতে আফ্ৰিকাৰ ডাঙৰ সম্পদ হ'ল তাৰ মানুহবোৰ, যিবোৰ পবিত্ৰ হীৰাতকৈও ধুনীয়া আৰু বিশুদ্ধ বুলি কৈছে। হোৱাই ডিড মেণ্ডেলা ফিল পেইন অন দ্য ডে অফ ইনিগ্ৰেশ্যন? ইনিগ্ৰেশ্যনৰ দিনাখন মেণ্ডেলাই কিয় কষ্ট পাইছিল, দুখ পাইছিল? এনচাৰ: মেণ্ডেলা ৱাজ পেইন, মেণ্ডেলাই দুখ পাইছিল বিকজ হি ৱাজ নট এবল টু থেংক দ্য লিডাৰ্ছ এণ্ড পেট্ৰিয়টছ হু হেড গন বিফোৰ হিম। মেণ্ডেলাই আন্তঃৰাষ্ট্ৰীয় নেতাবিলাকক ধন্যবাদ দিব নাপালে যিবিলাক তেওঁৰ আগতেই গুচি গ'ল। ডেট দে ৱাৰ নট এবল টু চি, সিহঁতক দেখিবলৈ সমৰ্থ নহ'ল। হোৱাট দেয়াৰ ছেক্ৰিফাইচ হেডত, সিহঁতৰ ত্যাগে কি আনিলে। ফ্ৰম হুৱেৰ ডাজ মেণ্ডেলা লাৰ্ণ দ্য মিনিং অফ কাৰেজ? সাহসৰ অৰ্থ মেণ্ডেলাই ক'ত শিকিছিল? 11 নম্বৰ, ফ্ৰম হুৱেৰ ডাজ মেণ্ডেলা লাৰ্ণ দ্য মিনিং অফ কাৰেজ? মেণ্ডেলাই সাহসৰ অৰ্থ ক'ত শিকে? এনচাৰ: ইট ইজ ফ্ৰম দিছ কমৰেডছ ইন দ্য ষ্ট্ৰাগল এগেইনষ্ট এপাৰ্থেইড ডেট হি লাৰ্ণ দ্য মিনিং অফ কাৰেজ। মেণ্ডেলাই তেওঁৰ সহযোগীবিলাকৰ পৰা আন্দোলনত এগেইনষ্ট ডাৰ্ক স্কিন পিপুল সাহসৰ অৰ্থ শিকে। হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা? মেণ্ডেলাৰ মতে সাহস কি? এনচাৰ: একৰ্ডিং টু মেণ্ডেলা, কাৰেজ ইজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ বাট দ্য ট্ৰিফিউম অভাৰ ইট। দ্য ব্ৰেভ মেন ইজ নট হি হু ডাজ নট ফিল এফ্ৰেইড বাট হি হু কনকুৱাৰ্ছ ডেট ফিয়াৰ। মেণ্ডেলাৰ মতে ভয় নথকাটোৱে সাহস নহয়, ভয়ক জয় কৰাটোহে সাহস। সাহসী ব্যক্তি সেইজন নহয় যিয়ে ভয় নকৰে, কিন্তু সেইজন যিয়ে ভয়ক জয় কৰে। হোৱাট ডাজ মেণ্ডেলা চে এবাউট মেনছ গুডনেছ? মানুহৰ গুডনেছৰ ওপৰত মেণ্ডেলাই কি কয়? এনচাৰ: মেনছ গুডনেছ ইজ ডেছক্ৰাইব এজ এ ফ্লেম ডেট কেন বি হাইডেন বাট নেভাৰ এক্সটিংগুইছড। মানুহৰ গুডনেছ অগ্নিশিখাৰ নিচিনা, যাক লুকাই ৰাখিব পাৰি কিন্তু নুমাব নোৱাৰি। 14 নম্বৰ, একৰ্ডিং টু মেণ্ডেলা, বিটুইন লাভ এণ্ড হেট হুইচ কামছ মোৰ নেচাৰেলি টু দ্য হিউমেন হাৰ্ট? এনচাৰ: একৰ্ডিং টু মেণ্ডেলা, লাভ কামছ মোৰ নেচাৰেলি টু দ্য হিউমেন হাৰ্ট দেন হেট্ৰেড। মেণ্ডেলাৰ মতে লাভ আমাৰ হিউমেন হাৰ্টত বহুত সহজতে আহে, নেচাৰেলি আহে, হেট্ৰেডতকৈ, ঘৃণাতকৈ। হাউ ডাজ মেণ্ডেলা ডিফাইন এ ব্ৰেভ মেন? মেণ্ডেলাই ব্ৰেভ মেন কেনেকৈ ডিফাইন কৰিছে? এনচাৰ: একৰ্ডিং টু মেণ্ডেলা, দ্য ব্ৰেভ মেন ইজ নট হি হু ডাজ নট ফিল এফ্ৰেইড বাট হি হু কনকুৱাৰ্ছ ডেট ফিয়াৰ। মেণ্ডেলাৰ মতে সাহসী ব্যক্তি সেইজন নহয় যিয়ে ভয় নকৰে, কিন্তু সেইজন যিয়ে ভয়ক জয় কৰে। হাউ ডাজ মেণ্ডেলা ডেছক্ৰাইব দ্য ছিষ্টেম অফ গভৰ্ণমেণ্ট ইন হিজ কাণ্ট্ৰি ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য 20th century? 20th century প্ৰথম দশকত মেণ্ডেলাই চৰকাৰখনক কেনেকৈ বৰ্ণনা কৰিছে? এনচাৰ: ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য 20th century
the white-skinned people of South Africa patched up their differences and erected a system of racial domination against the dark-skinned people of their own land. The structure they created from the basis of one of the harshest, most inhuman societies the world has ever known. 20th century প্ৰথম দশকত বগা ছালৰ মানুহবিলাকে কলাবিলাকৰ ওপৰত জাতিগতভাৱে শাসনৰ নীতি সৃষ্টি কৰিছিল আৰু যিটো নীতি পৃথিৱীৰ ভিতৰত অসহ্যকৰ অমানৱীয় আছিল. How does Mandela describe the system of government in his country in the last decade of 20th century? 20th century শেষৰ দশকত কি হিচাপে মেণ্ডেলাই সাউথ আফ্ৰিকাৰ চৰকাৰৰ কথা কৈছে? Answer: In the last decade of the 20th century, the system of racial domination against the black had been overturned forever and replaced by one that recognized the rights and freedoms of all people, regardless color of their skin. 20th century শেষৰ দশকত মেণ্ডেলাই সেই নীতিটো যিটো সকলোতকৈ অসহ্যকৰ আছিল, অমানৱীয় আছিল, চিৰদিনৰ বাবে উফৰাই পেলাইছিল আৰু তাৰ সলনি এটা নতুন আদৰ্শ, নতুন নীতি লৈ আহিছিল য'ত সকলোৰে অধিকাৰ, স্বাধীনতা আছিল. এইখিনিয়েই মেণ্ডেলাৰ ছেকেণ্ড পাৰ্টৰ কুৱেশ্যন এনচাৰ.